খবৰ ওয়েলকাম জনাইছোঁ মোৰ এটা নতুন মিনি ব্লগলৈ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আহকচোন এতিয়া আমি ক'ত যাওঁ চাওঁ, আপোনালোকক দেখুৱাই থাকিম। আমি এতিয়া আহি আছোঁ, খুৰী মই আহি আছোঁ আৰু মা যাব, মা আগত আছে। সেই ঘূৰি ফুৰিছে মোৰ লগে লগে। এতিয়া ঘৰত থ'বলৈ আহিছোঁ সেইটো। এতিয়া আমি ওলাই আহি আছোঁ, সেয়া আহি আছোঁ, লাহে লাহে আহি আছোঁ আৰু বেছি দূৰ নহয় বাৰু, ওচৰতে। বৰমাহঁতৰ ঘৰত সকাম আছে যে, সেই তাত মাহঁতে কাম কৰিবলৈ যায়, মোৰ লগতে যাওঁ অকণমান সহায় কৰি দিবলৈ। ঘৰ আছে পকা ৰাস্তা, এয়া দেখিছেনে? এতিয়া এনেদৰে গৈ থাকিম, অকণমান যাব লাগিব বাৰু। সেইখন বাগান, এতিয়া এনেকৈ গৈ থাকিম লাহে লাহে, আপোনালোকে চাই থাকক। ইয়াত মোলৈ ৰখি আছে, সেইটো কাৰণে মই ইয়াতে সোমাই পিনি এতিয়া মাহঁতৰ লগত যাম, মাহঁতক লগ কৰি লওঁ ৰ'ব। আহি আছোঁ আমি খোজকাঢ়ি, বেছি দূৰ নহয় যিহেতু খোজকাঢ়ি আহিছোঁ। এয়া আমাৰ গাঁৱৰ চেনেহীটো অকণমান দেখুৱাই দিছোঁ। গোটেইখন গাঁও বাৰু দেখুৱাই নাই, পাছে পৰে দেখুৱাই দিম কেতিয়াবা। এতিয়া বৰমাৰ ঘৰলৈ আহি আছোঁ যে, সেয়া অকণমান দেখুৱাই দিছোঁ। দেখিছে নহয়, অকল বাগানেই দেখিব বেছিভাগ। এইফালেও বাগান, এইফালেও বাগান, মাজতহে ৰাস্তাটো আছে। আহি এতিয়া বৰমাৰ ঘৰ পাই গ'লোঁ। এতিয়া দেখিছে নহয়, ইমান কেঁচা ৰাস্তা। ৰাস্তাটো অলপ বেয়াই বাৰু, বৰষুণ দিলে বেছি বেয়া হৈ যায়। এয়া বৰমাৰ ঘৰলৈ আহি আছোঁ। বৰমাৰ ঘৰ পালোঁৱে আৰু, বৰমাৰ ঘৰ পদূলিটো সোমাইছোঁ এতিয়া। দেখিছেনে ফিছাৰী, ইয়াতে বহুত মাছ আছে, বহুত ডাঙৰ ডাঙৰ। আমাৰ ঘৰৰ পদূলিটো অকণমান হ'ব লাগে। দেখিছে নহয়, এইখন বাৰীত তামোল, পাণ, কলগছ, বহুত কিবা কিবি আছে আৰু বহুত বস্তু আছে। এতিয়া দেখিছেনে বৰমাৰ ঘৰটো? আজি বৰমাৰ ঘৰটো নেদেখুৱাওঁ বাৰু, বেলেগ এদিনা দেখুৱাই দিম। বৰমাৰ ঘৰ পাই গ'লোহি। এতিয়া দেখিছেনে, এইফালে কেঁচা পিছে ভালকৈ বনোৱা নাই বাৰু, ইয়াতহে বনাই থৈছে, এইটো পকাকৈ এয়া দি থৈছে। একেবাৰে ভালকৈ দেখুওৱা নাই, লাজ লাগে নহয়, মানুহ আছে। সেই দেখুৱাই দিছোঁ এনেকৈ আৰু, পাছে পৰে দেখুৱাম বাৰু ভালকৈ। এতিয়া লাজ লাগে যে, সেইটো কাৰণে নাই দেখুওৱা, পাছত আকৌ পাতিলে বাৰু দেখুৱাই দিম। এয়া মায়ে পাণ জুকিয়াই আছে। মই এতিয়া বৰমা ছোৱালীজনী স্কুলৰ পৰা আনিবলৈ ওলাইছোঁ। স্কুলখন দেখুৱাই দিম বাৰু, ইমান ধুনীয়া নহয়, ভালকৈ নেদেখুৱাওঁ বাৰু, বাহিৰৰ পৰা হ'লেও দেখুৱাই দিম। চাই থাকক। গৈ থাকিম এতিয়া বৰমা ছোৱালীজনীক আনিবলৈ। এইখন তাইৰ চাইকেল আছে, তাই চাইকেল নিনিলে, মই লৈ আহিছোঁ। এয়া দেখুৱাই আছোঁ, চাই থাকক। এয়া লাহে লাহে আহি আছোঁ আৰু অলপ আগতে আমাৰ গাঁৱৰ নামঘৰো আছে বাৰু, আমাৰ খেলৰ। ছবিখন ইমান ধুনীয়াকৈ আঁকিছে, কোনেনো আঁকিছে জানো, বহুত ধুনীয়া। সেইটো আমাৰ গাঁৱৰ মানে খেলৰে নামঘৰ, দেখাই আছোঁ ৰ'ব। এয়া দেখিছেনে, এয়া আমাৰ নামঘৰ। আমাৰ ইয়াতে খেল আছে, ইয়ালৈকে আহিব লাগে কিবা কিবি পাতিলে। এইটো শিৱ মন্দিৰ, এইখন খেলপথাৰ, এইটো ইয়াত বজাৰ বহে, তাত উঠি পিনি মানুহে খেল চায় আৰু। এয়া লাহে লাহে আহি আছোঁ আৰু, ভণ্টিৰ স্কুল পাবহি অলপ আছে। স্কুলখন অকণমানকৈ ওলাইছে আৰু এয়া আহি আছোঁ, পামেই এতিয়া। মই অলপ আগত কৈছিলোঁ, স্কুলখন বহুত ধুনীয়া দেখিবলৈ, দেখিছেনে? মই পিছে নিজে উঠোৱা নাই, ভণ্টিক কৈ পিনি মোবাইলটো দি তাইক দেখুৱাবলৈ দিছোঁ। তাই ইয়াতে পঢ়ে, তাইকে নিবলৈ আহিছিলোঁ। চাওকচোন ইমান ধুনীয়া স্কুলখন। আনি পিনি এয়া ইয়াত পাই গ'লোহি আৰু বৰমাৰ ঘৰলৈ অহা ৰাস্তাটোত সোমাই দিলোঁ। এইজনীয়ে মাতৃকলি, এইক লৈ আহিলোঁগৈ। কেইদিন একেৰাহে বৰষুণ দি আছে যে, সেয়ে ইয়াত পথাৰত পানী ভৰি গৈ ইমান ধুনীয়াকৈ ওলাই আছে দেখিছেনে? এতিয়া নতুনকৈ গজালি ওলাইছে যে, দেখিবলৈ বৰ ধুনীয়া হৈছে। আপোনালোকৰ ফালে ওলাইছেনে বাৰু এনেকৈ? আমাৰ ৰাণী দেখিছেনে? তাই চাইকেলত উঠিবলৈহে লাগে, চাইকেলত উঠি বহি আছে। এতিয়া বৰমাৰ ঘৰৰ পৰা গুচি আহিলোঁ। মাহঁত আছে বাৰু, মইহে গুচি আহিলোঁ। মানে মাহঁতে মচি আছে, মই ঘৰলৈ যাওঁ। এতিয়া মই ঘৰলৈ গ'লে দেউতা আহিব, সেই মই গুচি আহিছোঁ। দেউতা এতিয়া আহি পিনি ইয়াত কিবা কিবি কাম কৰিব আৰু মই যাওঁ, ভাইটিও স্কুলৰ পৰা আহিব হ'ল। আজি প্ৰথম ব্লগ বনাইছোঁ, বেয়াও হ'ব পাৰে বা ভুলো হ'ব পাৰে, যদি ভুল দেখে শুধৰাই দিব। আজিলৈ এৰিছোঁ, লগ পাম পুনৰ এটা মিনি ব্লগত, বাই।